গুড মৰ্ণিং এভৰিৱান, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতুকে আজি মিচিংসকলৰ ডবল পূজা হয় কাতি মাহৰ অসমীয়া কাতি মাহৰ 15 তাৰিখে আৰু জেঠৰ 15 তাৰিখে, গতিকে আজি শৰৎকালীন মিচিংসকলৰ ডবল পূজা। চ' আপোনালোকক সেই দৃশ্য দেখুৱাম, কি কৰে মিচিংসকলৰ পৰম্পৰাগতভাৱে। চ' আপোনালোকে সেই সম্পূৰ্ণ দৃশ্যটো চাই থাকিব। আৰু একচুৱেলি এইটো অনামিচিং মানুহে এইটো চাং কোবা উৎসৱ বুলিও কোৱা হয়, যিহেতুকে মিচিংসকলৰ বিশেষকৈ চাংঘৰ থাকে। চাংঘৰবোৰ যদি কিবা অপায় অমংগল থাকে তেতিয়া লাঠিৰে কোবাই পেলাই মাৰি কিছুমান মানে হেৰি কৰি দিয়া হয়, তাৰ অমংগল কিছুমান দূৰ কৰি দিয়া হয় বুলি বিশ্বাস কৰা হয়। চ' আপোনালোকে সেই দৃশ্যটো আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। মিচিংসকলৰ ডবল পূজা আজি শৰৎকালীন এয়া বছৰেকত দুবাৰকৈ ডবল পূজা পালন কৰা হয়। আজি শৰৎকালীন কাতি মাহৰ 15 তাৰিখে ডবল পূজা পালন কৰা হৈছে। সেয়া আমাৰ মিচিংসকলৰ পৰম্পৰাগত নীতি নিয়ম। সেয়া দেখিছে, ঘৰৰ পৰা কিছু মানে ৰাইজৰ সকামলৈ বুলি কিছু দান দিয়া হৈছে। আৰু সেয়া মুৰ্গী কুকুৰা অবিহনে আজি পূজা সম্ভৱ নহয়, গতিকে সেয়া লাঠি টুকুন লৈ সকলো চাং কোবোৱা পূজা সেয়া উদযাপন কৰি থকা হৈছে। গতিকে অলপ পাছত দেখুৱাম আপোনালোকক। उपजार म्हणजे दोन्ही पोरण कार्सिंग करता नाही का ছিল তানি তার কিনা রাম নাম কো আমে এবং কাইরো ইয়া সেয়া চাওক দৃশ্যটো। সেয়া ঘৰে ঘৰে মুৰ্গী কালেকশ্যন কৰা হৈছে। মুৰ্গীবোৰ এনেকৈ নিয়া হয়, এই মুৰ্গীবোৰ সকলো সকামত লৈ যোৱা হ'ব। গতিকে চাই লওক আপোনালোক ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে। সেয়া এনেকৈ যুৱকসকলে আৰু বৃদ্ধসকলে গৈ ঘৰে ঘৰে গৈ চাং কোবাই মুৰ্গীবোৰ কালেকশ্যন কৰি বিভিন্ন সকামৰ দানবোৰ গ্ৰহণ কৰি পেলাই এনেকুৱা সকাম স্থানলৈ লৈ যোৱা হৈছে। সেয়া চাইমদ প্ৰস্তুত কৰি থোৱা হৈছে। চাইমদটো হৈছে আমাৰ সকামৰ কাৰণে বা মিচিংসকলৰ কাৰণে মেইন হয়। গতিকে চাইমদ অবিহনে সকাম নহয় হয় কিছুমান, কিন্তু ডবলত বিশেষকৈ চাইমদটো প্ৰয়োজনীয় হয়। সেয়া ৰাইজে গোট খালে আৰু এইখিনি চাওক, যিখিনি সূৰ্য চন্দ্ৰ কাটি পেলাই মুৰ্গী কাটি বলিদান দিয়া হয়, যিহেতু বছৰটোত সকলোৱে সুস্থ সবল হৈ খেতি বাতি ভাল হৈ থাকক, সেইখিনি সকলো মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এইখিনি সূৰ্য চন্দ্ৰ কাটি কৰি সকলো মানে সেইখিনি মুৰ্গীখিনি ইয়াত কাটি পালন কৰা হয়। এইখিনি হৈছে ৰাইজে দিয়া টোপোলা, যিখিনি ইয়াত নিমখ হালধি গোটেইখিনি ৰেচন পাতি বা অসমত যিখিনি বস্তু প্ৰয়োজন হয় তাত টোপোলা বান্ধি দিয়া হয়। আৰু যিখিনি মুৰ্গী দিয়া নাই সেয়া পইচা দিয়া হৈছিলে। পইচা বহুত হৈ গৈছিলে কালেকশ্যন কৰি, আমাৰ গাঁওখন যিহেতুকে ডাঙৰ। আৰু সেয়া হৈছে আমাৰ মণ্ডপৰ যিটো কাৰ্যসূচী আজি ডবল পূজাৰ উপলক্ষে, যিখিনি ভগৱানক বা সৃষ্টিকৰ্তাক আৰাধনা কৰিবলৈ যিখিনি ইয়াত দান বৰঙণি বা ইয়াত পৰপং পানী চেঁচা পানী দিয়া হয়। গতিকে এইখিনি সম্পূৰ্ণ এজন ব্যক্তিক দায়িত্ব দি এইখিনি কৰা হয়। patut punya kongka lah. Hei, among isu. Among ya. Oh, bayar no, mal ke gar itu. Kodar itu. Aduh, orang aku ada sekali. Bidang nomor itu. Hơi gọi lấy.
এয়া চাওক মুৰ্গীখিনি পুৰি পেলাই ইয়াত ধুনীয়াকৈ সম্পূৰ্ণকৈ প্ৰিপেৰেশ্যন চলাই আছে আৰু সম্পূৰ্ণ বন শাকেৰে এইখিনি ৰন্ধা বঢ়া কৰা ঢেকীয়া এই কি বহুত কিবা কিবি বন কিবা আছে এইখিনি প্ৰস্তুত চলাই আছে এইফালে ৰান্ধি আছে পটাপট এইখিনি হোৱাৰ পাছতে খানা হ'ব আৰু চ' বন্ধুসকল আপোনালোকে এইখিনি দেখুৱালোঁ আজি বাই বাই ইমান শেষ কৰিব